নমস্কাৰ আজিৰ ভিডিঅ'টিত মই আগন্তুক বিধানসভা ইলেকশ্যনত সেকেন্ড পুলিং অফিচাৰৰ দায়িত্ব ও কৰ্তব্য কি হ'ব তাৰ বিষয়ে জনাব চেষ্টা কৰিম। প্ৰথমতে সেকেন্ড পুলিং অফিচাৰজনে তেখেতৰ টেবুলটো সজাই ল'ব লাগিব আৰু তেখেতে যোনটো টেবুলত চেয়াৰত বহিব সেই টেবুলটোৰ ওপৰত তেখেতে কিছু সামগ্ৰী মজুত কৰি ৰাখিব লাগিব। তাৰে হ'ল ভোটাৰ স্লিপছ, তাৰে আৰু এটা সামগ্ৰী হ'ল 17A ৰেজিষ্টাৰ অৰ্থাৎ ভোটাৰ ৰেজিষ্টাৰ। তাৰ লগতে তেখেতে ইনডিলিবল ইংক অমোচনীয় চিয়াহী তেখেতৰ টেবুলৰ ওপৰত মজুত ৰাখিব লাগিব আৰু অমোচনীয় চিয়াহী ৰাখিবৰ কাৰণে এটি বালি ভৰ্তি টেমা তেখেতে টেবুলৰ ওপৰত ৰাখিব লাগিব। তাৰ লগতে তেখেতে কলম আৰু ষ্টাম্পেড তেখেতৰ টেবুলৰ ওপৰত মজুত ৰাখিব লাগিব। আৰু তেখেতৰ কৰ্তব্যসমূহৰ ভিতৰত যদি ক'বলৈ যাওঁ তেতিয়াহ'লে তেখেতে যি 17A ৰেজিষ্টাৰ আছে তাৰ দায়িত্বত তেখেত থাকিব আৰু সেই 17A ৰেজিষ্টাৰটো তেখেতে পূৰ কৰিব লাগিব। আৰু ভোটাৰে যি আইডেণ্টিটি কাৰ্ড লৈ আহিব, যদি এপিক কাৰ্ডখন লৈ আহে তেতিয়াহ'লে তেখেতে 17A ৰেজিষ্টাৰত EP বুলি লিখিব আৰু যদি তেখেতে বেলেগ কিবা আইডেণ্টিফিকেশ্যন বা আইডেণ্টিটি কাৰ্ড লৈ আহে তেতিয়াহ'লে সেই কাৰ্ডখনৰ বিষয়ে লিখি পেলাই তেখেতে তাৰ শেষৰ 4টা ডিজিট 17A ৰেজিষ্টাৰত মেনশ্যন কৰিব লাগিব। আৰু 17A ৰেজিষ্টাৰত তেখেতে ভোটাৰৰ টিপ চহী বা ফুল ছিগনেচাৰ ল'ব লাগিব আৰু সেই টিপ চহী যিসকলে দিব তেওঁলোকক টিপ চহী লৈ পেলাই বা যিসকলে চহী কৰিব, চহী কৰাৰ পাছত তেখেতসকলক থাৰ্ড পুলিং অফিচাৰলৈ পঠাব লাগিব। কিন্তু তাৰ আগতে তেখেতৰ ভোটাৰজনৰ বাওঁ হাতৰ তৰ্জনী আঙুলি অৰ্থাৎ ইণ্ডেক্স ফিংগাৰত বাওঁ হাতৰ লেফ্ট হেণ্ডৰ তেখেতে অমোচনীয় চিয়াহী লগাই দিব লাগিব। আৰু যদিহে ভোটাৰজন ব্লাইণ্ড ভোটাৰ হয় অৰ্থাৎ চকুৰে নেদেখে, অন্ধ হয়, তেতিয়াহ'লে তেওঁৰ লগত এজন সংগী আহিব আৰু সেই সংগীজনৰ বয়স 18 বছৰৰ ওপৰ হ'ব লাগিব আৰু সেই সংগীজনৰ সোঁ হাতৰ তৰ্জনী আঙুলিত অমোচনীয় চিয়াহী দিব লাগিব আৰু ব্লাইণ্ড ভোটাৰজনৰ বাওঁ হাতৰ তৰ্জনী আঙুলিত অমোচনীয় চিয়াহী দিব লাগিব। আমি এইটো মনত ৰাখিব লাগিব যে ভোটাৰজনৰ বাওঁ হাতত কিন্তু যোনজন লগত আহিব কোম্পানী হিচাপে আহিব, কোম্পানী হিচাপে তেখেতক সোঁ হাতত দিব লাগিব, কাৰণ তেখেতে নিজৰ ভোটটো নিজে দিবলগীয়া হ'ব আৰু তেতিয়া তেখেতৰ বাওঁ হাতত পৰিব। বা তেখেতে যদি সেকেন্ড পুলিং অফিচাৰজনক কয় যে ময়ো একেলগে ভোটটো দি যাম, তেতিয়াহ'লে তেখেতৰ কাৰণেও ভোটাৰ শ্লিপ ইছ্যু কৰিব লাগিব আৰু তেখেতৰ বাওঁ হাতৰ তৰ্জনী আঙুলিত অমোচনীয় চিয়াহীৰ দাগ দিব লাগিব। আৰু তাৰপিছত তেখেতক ভোটাৰ শ্লিপটি দি পেলাই থাৰ্ড পুলিং অফিচাৰলৈ পঠিয়াই দিব লাগিব। আৰু এইখিনি কামৰ লগত আমি মনত ৰাখিব লাগিব যে ভোট লোৱা প্ৰক্ৰিয়াটি এটি টিম ৱৰ্ক হয়, গতিকে গোটেইকেইজনে মিলিজুলি কাম কৰিব লাগিব। ছেক্টৰ অফিচাৰ পুলিচ ছেক্টৰৰ লগতো যোগাযোগত থাকিব লাগিব আৰু জিলা সদৰৰ যোন ঠাইৰ পৰা আপোনালোকক পঠোৱা গৈছিলে তাত উভতি আহি পেলাই তাত আপোনালোকে সামগ্ৰীসমূহ জমা নিদিয়ালৈকে কোনো ৰিলিজ নাপাব আৰু প্ৰিজাইডিং অফিচাৰৰ লগত সকলোৱে থাকিব লাগিব। গতিকে মোক যিহেতু বহুকেইজনে সুধিছিল যে সেকেন্ড পুলিং অফিচাৰৰ দায়িত্ব কৰ্তব্যখিনিও দিব লাগে বা ভিডিঅ' এটা প্ৰস্তুত কৰিব লাগে, গতিকে মই কথাখিনি আপোনালোকক জনালোঁ। ইয়াত যদি কিবা ভুল হৈছে তেন্তে আপোনালোকে শুধৰাই ল'ব আৰু আপোনালোকে প্ৰশিক্ষণত যি এনেধৰণে কৈছে আপোনালোকে তেনেধৰণে আগবাঢ়িব। মোৰ ভিডিঅ'টিক আপোনালোকে ব্লাইণ্ডলি ফ'ল' নকৰিব। ধন্যবাদ।